डेकियाजुली के निवासी एवं दिवंगत शिक्षा गुरु प्रतिश चंद्रदेव के एकल प्रयास से वर्ष 2001 में स्थापित विवेकानंद सिस्टर निवेदिता विद्यालय के तत्वाधान में आज लगभग सुबह 11 बजे सोनितपुर जिले के अंतर्गत शहीद नगरी डेकियाजुली में छात्रों द्वारा एक विशाल सांस्कृतिक शोभा यात्रा निकाला गया। देखे संवाददाता प्रशांत वैस की रिपोर्ट। मैं उपस्थित आसो ढेकियाजुली सहर माझमजियात আজি ঢেকিয়াজুলি চহৰৰ বিবেকানন্দ বিদ্যালয় ইংলিছ মিডিয়াম স্কুল 2001 চনত জন্মগ্ৰহণ কৰিছিল। ইয়াৰ স্বত্বাধিকাৰী স্বৰ্গীয় প্ৰীতিশ চন্দ্ৰ দে। আজি বিদ্যালয়খনে 25 বছৰ গঢ়কিলে। আজি সিলভাৰ জুবলি অনুষ্ঠান, আজি এই সাংস্কৃতিক ৰেলী ওলাইছে। ইয়াত বিভিন্ন বিদ্যালয়ৰ পৰা জইন কৰিছে। জুবিন গাৰ্গৰ প্ৰতিছবিৰে তেওঁলোকে মানে শ্ৰদ্ধা জনাইছে। বিহুৰ প্ৰতিছবি ওলাইছে, সত্ৰীয়া ওলাইছে আৰু 2000 মানে প্ৰথম বৰ্ষৰ মেট্ৰিক আছিল 14 বৰ্ষৰ পৰা আজি যোৱা বছৰলৈকে আজি এই বিদ্যালয়ত অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে। মোৰ লগত এই অনুষ্ঠানৰ সভাপতি অনুষ্ঠিত আছে স্বদেশ চন্দ্ৰ ঘোষ। আৰু এই বিদ্যালয়খনৰ এটা গৌৰৱময় দিন, মানে গৌৰৱ যে এই বিদ্যালয়ৰ পৰাই মানে ডিষ্টিংশ্যন পাই 14 চনৰ 15 চনৰ 15 বৰ্ষৰ ছাত্ৰ শুভঙ্কৰ হুৰে ইয়াৰ পৰাই ACS পাবলৈ সক্ষম হৈছে। বৰ্তমানে অসম চৰকাৰৰ এজন ৰাজপতিত বিষয়া গৌৰৱ এই বিদ্যালয়ৰ নানা ধৰণৰ মানে ছাত্ৰ ছাত্ৰীয়ে সংস্থাপিত হৈছে। আৰু বিদ্যালয়খনে এটা ব্যতিক্ৰমী মানে অসমীয়া প্ৰতিটো অনুষ্ঠান এই বিদ্যালয়খনে পালন কৰি আহে। আমি ধন্যবাদ জনাইছোঁ। আমি এই চহৰৰে আমাৰো ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িছিল। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আজিৰ এই দিনত আমি খুব মানে গৌৰৱময় কৰিছোঁ যে 25 বছৰ গঢ়কি এখন ইংৰাজী মধ্য ইংৰাজী ইংলিছ মিডিয়ামৰ স্কুলে আজি ধুনীয়াকৈ অসমীয়া সাজপাৰ এনেকৈ আমাৰ কলা সংস্কৃতি লৈ পেলাই যি শোভাযাত্ৰা ওলাইছে বৰ গৌৰৱবোধ কৰিছোঁ। মোৰ লগত সভাপতি আছে এই কমিটিৰে আৰু বিদ্যালয়ৰ তেখেতে দুআষাৰ ক'ব। আজি আমি 2001 চনত স্থাপন হোৱা বিবেকানন্দ সিস্টার নিবেদিতা বিদ্যালয়ের 25 বছর পূর্ণ হল আর আমি রূপায়ণ জয়ন্তী পালন করে আছোঁ। এই বিদ্যালয়ের অধ্যক্ষ প্ৰীতিশ চন্দ্ৰ দে আৰু তার সহধর্মিনী ননীবালা দেৰ তৎপরতার বিশ্ব মানবতার প্রতীক বিবেকানন্দৰ সিস্টার নিবেদিতাৰ চিন্তাধাৰাৰে বিদ্যালয়খন স্থাপন কৰিছিল। এই বিদ্যালয়খনৰ পৰা আজিলৈকে বহু ষ্টুডেণ্ট ডক্টৰ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি ACS অফিচাৰলৈ হৈছে। আজি এই শুভ সন্ধিক্ষণত এই অঞ্চলত এটা আলোড়নৰ সৃষ্টি কৰিছে। আৰু এই বিদ্যালয়ৰ চিন্তাধাৰাৰে বিভিন্ন ভাষা সংস্কৃতি জনজাতিৰে গঠন হোৱা, যদিও এইটো ইংৰাজী স্কুল তথাপিও দেখা যায় যে ইংৰাজী স্কুল হ'লেও ইয়াৰ মানে অসমীয়া সংস্কৃতিক ৰাখি বিদ্যালয় প্রধান অধ্যক্ষ জেকাৰ অকল বিয়োগত আমি ভাগ লৈছোঁ। মোৰ লগত খেল সভাপতি ৰোহিণী কেহতো আছে, এক্সিকিউটিভ সদস্য তেখেত আৰু খেল সভাপতি। গতিকে আমি ঢেকিয়াজুলিৰ সমূহ যিবিলাক ছিনিয়ৰ চিটিজেন এডুকেশ্যনিষ্ট চবক মাতিছোঁ। আৰু ইয়াৰ আমাৰ 21 তাৰিখ 19 তাৰিখৰ ল'ৰা ছোৱালীৰ বাবে হ'ব আৰু 20 তাৰিখে হ'ব ষ্টুডেণ্টৰ আৰু 21 তাৰিখে আমি মুকলি সভা পাতিছোঁ। তাত আমন্ত্ৰিত অতিথিৰ পৰা আমাৰ মাননীয় বিধায়ক মন্ত্ৰীদ্বয় উপস্থিত থাকিব বুলি কৈছে। CDCও থাকিব, চবে থাকি আমি অলপ সুন্দৰভাৱে যাতে শিক্ষামূলক বাতাবৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ। আমি বিশিষ্ট সাহিত্যিকৰ পৰা তেজপুৰৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাতি আনিছোঁ। আনিম 21 তাৰিখত আহিব। তেওঁলোকে শিক্ষাৰ ওপৰত শিক্ষা চক্ৰৰ একটা কথা হৈছে। আৰু আমি ইয়াৰ আৰম্ভণিত ফাউণ্ডেশ্যন ডে আগত পালন কৰি দিলোঁ 12 জানুৱাৰীত ফাউণ্ডেশ্যন ডে। এইটো বিবেকানন্দৰ জন্মদিন আছিল। আৰু ইয়াৰ আগতে 5, 6, 7, 8, 9লৈকে ঢেকিয়াজুলি স্পৰ্টছ এছ'চিয়েশ্যনত ৰোহিণী দেৱৰ তৎপৰতাত আমাৰ খেল ধেমালিবিলাক চলিছে আৰু কালচাৰেল বিভাগৰ তৎপৰতাত কালচাৰেল কম্পিটিশ্যনবিলাক হৈ গৈছে। আজিলৈকে যিমানখিনি প্ৰগ্ৰাম কৰিবলগীয়া হয় আমি কৰিছোঁ। আশা ৰাখিছোঁ জনগণৰ মনত এটা আলোড়ন কৰিব পাৰিম। আৰু আমি শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্ট যত্ন লৈ বিদ্যালয়খন সমূহ জাতি ধৰ্ম ভাষাভাষী উপজাতিৰ সবক লৈ যাতে বিদ্যালয়খন চলিব পাৰে। যদিও এইটো ইংৰাজী স্কুল তথাপিও যাতে অসমীয়া সংস্কৃতি জীয়াই থকাৰ বাবে যি প্ৰচেষ্টা যিবিলাক পালন কৰিব লাগে বিদ্যালয় পালন কৰি গৈছে। এইটো এটা তৎপৰতা যে মূল অধ্যক্ষজনে আছিল এইটা তেনেকুৱা ধৰণৰ বিবেকানন্দৰ বিশ্ব মানৱতাৰ প্ৰতীক হিচাপে সিস্টার নিবেদিতা স্বাধীনতা সংগ্ৰামীৰ প্ৰতীক হিচাপে লৈ এই বিদ্যালয়খন গঢ় দিছে। আৰু সেইখিনি কলমে আমি পালন কৰি গৈ আছোঁ। আৰু এই চিন্তাধাৰাৰে যৎপৰোনাস্তি আমাৰ 500ৰ ওপৰৰ ষ্টুডেণ্ট ইয়াত এতিয়া আছে। আশা ৰাখিছোঁ বিদ্যালয়খন আমি
ঢেকিয়াজুলিৰ সহযোগিতাৰে চলাই যাব পাৰিম বুলি আমাৰ সুস্থ ধাৰণা আৰু এটা ব্যতিক্ৰমী বিদ্যালয় ৰূপে গঢ় দিম বুলি এইখিনি কথাই মই জনালোঁ।